নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা অন্য ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ। আমি সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰোঁ। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰে। কিন্তু এই মোবাইল টাৱাৰ বহোৱা কেতিয়াবা দেখিছেনে? হয়তো বহুতেই দেখিছে। কিন্তু আজি মই সেই মোবাইল টাৱাৰ বহোৱা কেনেকৈ বহায়, কি ধৰণৰ বহায় তাকে দেখাব বিচাৰিছোঁ। এয়া চাওক যে এটা খুঁটাত 5-6জন মানুহে ইমান ডাঙৰ এটা টাৱাৰ বহাব পাৰে। এটা খুঁটাত কিদৰে বান্দৰৰ দৰে ওলমি থাকিব পাৰে, এটা খুঁটাত বহাই জীৱনটো যেন হাতত লৈ সিহঁতে কাম কৰে। এয়া চাওক, আমাৰ কিন্তু কলিজা নাই দেই এনেকুৱা ধৰণৰ উঠি কাম কৰিবলগীয়া। তিনিডাল ৰছী তিনিফালে বান্ধি লৈ, আৰু বেছি মানুহ দৰকাৰ নাই। চাগে 6টা মানুহ আছে, অকলে 6জন মানুহেই এনেধৰণৰ বহাই দিছে। এটা খুঁটাৰ পৰা আন এটা খুঁটালৈ 3টা খুঁটা এটা খুঁটাতেই থিয় হৈ বাকীকেইটাতো ধুনীয়াকৈ লগাব পাৰে। বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব। এইটো তলত আৰু ওপৰতো কি ধৰণৰ কাম কৰিছে তেওঁলোকে জীৱনটো হাতত লৈ। ভিডিঅ' এটা বনাওঁ দেই। জীৱন জীৱৰ কাৰণেই যে ইমান কষ্ট কৰিবলগীয়া হৈছে। চাওক কেনেকৈ বান্দৰৰ দৰে ওলমি থাকিবলগীয়া হৈছে। আমাৰ ঘৰৰ নিচেই কাষতেই এজন মানুহৰ ঘৰত বহাই আছিল। মই দেখি তাকে অকণমান ভিডিঅ' কৰিলোঁ। শেষলৈকে ভিডিঅ'টো চাব বুলি অনুৰোধ ৰাখিলোঁ। আৰু মোৰ এই ভিডিঅ'টো কেনে লাগিছে, যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিবিলাক বন্ধুৱে টাৱাৰ বহোৱা দেখা নাই সিহঁতে দেখিবলৈ পাব। আমি সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰোঁ। সকলোৱেই মোবাইল নহ'লে আমাৰ কামেই নহয়। যিকোনো ক্ষেত্ৰতে আমাক মোবাইল দৰকাৰ হয়। ৰিলছ বনোৱা, ভিডিঅ' চোৱা ইত্যাদিকে লৈ আমাৰ সকলোতে মোবাইল দৰকাৰ হয়। সৰুৰ পৰা ডাঙৰলৈকে মোবাইল দৰকাৰ হয়। কিন্তু সেই মোবাইলৰ টাৱাৰটো কি ধৰণৰ বহাব পাৰে চাওক। কি ধৰণৰ হাতৰ মুঠিত জীৱনটো লৈ কেনেধৰণৰ কাম কৰে ইহঁতি টাৱাৰটো বহাবৰ কাৰণে। চাওক 6জন মানুহে এটা টাৱাৰ ফিটিং কৰি দিছে। কি ধৰণৰ বুদ্ধিৰে ইমান ভাৰী ভাৰী খুঁটাবিলাক তুলিছে ওপৰলৈ চাওক। আৰু ওপৰতোহে এজন মানুহেই ৰখি থাকে। বন্ধুসকল এনেধৰণৰ কৰিব পাৰিবানে? মোৰ কিন্তু নোৱাৰোঁ দেই, মই একেবাৰেই নোৱাৰোঁ। মোৰ কিন্তু সাহস নাই। মোৰ 20 ফুট ওপৰলৈকে উঠিবলৈ ভয় লাগে। কিন্তু সিহঁতৰ চাওক নধৰাকৈ কি ডেঞ্জাৰ কাম। এয়া চাওক কেনেকৈ ওলমি আছে, বাদুলি গোটেই ওলমি আছে। আমাৰ কিন্তু দেখিয়ে মোৰ ভয় লাগিছে। কিন্তু ইমান ডেঞ্জাৰ কাম কৰি আমাক এটা মোবাইল টাৱাৰ সুবিধা কৰি দিয়ে, ফোন কৰিবৰ কাৰণে বা নেট চলাবৰ কাৰণে আমাৰ সুবিধা কৰি দিয়ে তেওঁবিলাকে। এয়া চাওক কি ধৰণৰ ওলমি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। সম্পূৰ্ণকৈ চালেহে গম পাব। আৰু ওপৰলৈ এইটোতো তলত দেখিছে আপোনালোকে, কিন্তু ওপৰত চাব। ইয়াৰ ওপৰতো কি ধৰণৰ তেওঁলোকে কাম কৰিবলগীয়া হয়, কি ধৰণৰ কাম কৰে। ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব। অকণমানো স্কিপ নকৰাকৈ চাব। আৰু বন্ধুসকল এনেধৰণৰ টাৱাৰ বহোৱা আৰু কোনে কোনে দেখিছে নিশ্চয় কমেণ্ট কৰিব। আৰু এনেধৰণৰ কাম কৰিবলৈ কাৰ কাৰ সাহস হ'ব নিশ্চয় কমেণ্ট কৰিব। মোৰ কিন্তু অকণমানো সাহস নাই দেই, আগতীয়াকৈ কৈছোঁ।
এয়া চাওক এডাল খুঁটাতেই থিয় হৈ কি ধৰণৰ কামবিলাক কৰি আছে। তিনিডাল ৰছী বান্ধিয়ে তিনিফালে কি ধৰণৰ চাওক এয়া সিটো খুঁটা ফিটিং কৰাৰ পিছত এয়া ছেকেণ্ড খুঁটাটোৰ কাৰণে কি ধৰণে এজনৰ হাতত ধৰাই দিলে। তাকো ইমান ওপৰত গৈ এনেকুৱা দুঃসাহসিক কাম কৰিবলৈ কিমান সাহস দৰকাৰ হ'ব, কিমান সাহসৰ প্ৰয়োজন হ'ব নিজেই ভাবি চাওক বাৰু। এয়া চাওক এইটো খুঁটা ফিটিং কৰি দিলে। দ্বিতীয়টো খুঁটাও ঠিক এনেধৰণেই তেনেকৈ দাঙি মেলি ফিটিং কৰি দিব। চাওক এজনে তাত ওলমি আছে আৰু এজনে খুঁটাটোত ধৰি ৰখি আছে। আৰু এই খুঁটাৰ পৰা সেই খুঁটালৈ নানামি কেনে বাগৰি কেনে গুচি যায় চাব, কি ধৰণৰ বাগৰি যায় চাব। যিটো খুঁটা বাকী আছে সেই খুঁটাটোলৈ বাগৰি যাব। ইয়াত চাব সেই সৰু পাইপডালৰ সহায়ে বাগৰি সিটো খুঁটাত পাবগৈ। এয়া চাওক কি ধৰণৰ চুচৰি সিটো খুঁটা পালগৈ চাওক। আমাৰ কিন্তু অকণমানো সাহস নাই দেই। ভাবকচোন যদি কেনেবাকৈ সৰি পৰে, ৰছীডাল ছিগি পৰে, তেনে কি অৱস্থা হ'ব পাৰে। যেন জীৱনৰ কোনো মূল্য নাই, ঠিক তেনেধৰণৰ কাম কৰিছে। জীৱনটো জীয়াবৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া হৈছে। আৰু সিহঁতৰ এই কৰ্মৰ ফলতে, সিহঁতৰ এই কৰ্মখিনিৰ কাৰণেই আমি মোবাইলটো ভালদৰে চলাব পাৰিছোঁ, সিঠাইৰ পৰা সিঠাইলৈ কথা পাতিব পাৰিছোঁ। মোবাইল নেটৱৰ্ক, ৰিলছ বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰিছোঁ সিহঁতৰ দুঃসাহসী বাবেই। এয়া চাওক সিটো খুঁটাও অকলে ফিটিং কৰি দিব। এতিয়া চাওক কি ধৰণৰ এজনে সিফালে ওলমি আছে ৰছীডাল টানি, এইজনৰ কাৰণে সহায় কৰি দিছে খুঁটাটো ধৰিবৰ কাৰণে। বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া পাখিবিলাক এতিয়া লগাব, এই সৰু সুৰাকৈ সিটো খুঁটাৰ পৰা সিটো খুঁটাৰ কানেকশ্যন কৰিব। এডালহে তুলি দিছে, এডাল চক। এয়া চাওক কেনেকৈ ওলমি আছে অকণমানি সৰু এডোখৰতে। থিয় হৈ যে থাকিব পাৰিছে দেই ইমান হেৰিয়াত। চাওক সিডালৰ পৰা সিডাল জইন কৰি দিছে। আৰু চাব ওপৰলৈ কেনেকৈ উঠি যায় চাব। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ ওপৰলৈ উঠি যাব। আৰু এয়া চাওক এইডাল ৰছী এডাল খালি অকলে কঁকালত এনেকৈ বান্ধি লৈছে। চাওক কি ধৰণৰ কাম কৰিছে। অ' মা, মই কিন্তু জীয়াই মৰি যাব লাগিব দেই। মোৰ কিন্তু অলপো সাহস নাই। কিন্তু চাওক কেনেকৈ ইয়াত উঠি, আৰু এজনো চাওক কেনেকৈ উঠি গৈছে। বন্ধুসকল পাৰিবনে হৌৱা চাওক কেনেকৈ বহি ল'লেগৈ, বান্দৰৰ গতে বহি ল'লেগৈ। চাওক চেলুট দিব লাগিব কিন্তু তেওঁলোকৰ দুঃসাহসিক। তলত চাওক কিমান তলত আছে, কিমান ওপৰত আছে। সিহঁতি তলৰ পৰা তুলি দিছে দুজনে।
এয়া চাওক এজনো কেনেকৈ উঠি গৈছে, এয়া চাওক ধৰি কেনেকৈ হাতে ধৰি অকণমানতে উঠি গৈছে। এয়া আৰু খুটাটো যেনেকৈ যি ধৰণৰ হিলিছে নহয়, ঐ মোৰতো অকণমানত হেৰি হ'লে তামোল গছৰ অকণমানেই যাব, বগাব নোৱাৰোঁ, 10 ফুটেই বগাব নোৱাৰি। ইহঁতি চাওক কেনেকৈ উঠি একদম কৰিছে কাম। দেখিয়ে যেন জীৱটো কিবা ধপ ধপ কৰিছে তেনেকুৱা অনুভৱ হৈছে। বন্ধুসকল, তোমালোকৰ হৈছেনে? এয়া চাওক কি ধৰণৰ অকলে ভৰি এটাত ভেজন দি ৰখি লৈছে। এতিয়া 2টা খুটা সম্পূৰ্ণ হ'ল। এতিয়া 3 নম্বৰ খুটাটো ওপৰত উঠাইছে চাওক। এই খুটাটো যিটো মাটিৰ পৰা যিটো খুটাই সিটো খুটাৰ পৰা সিটো খুটালৈ, সিটো খুটাৰ পৰা সিটো খুটালৈ ট্ৰান্সফাৰ কৰিছিলে বা হেৰি কৰিছিলে, সেই খুটাটো এতিয়া আকৌ ওপৰত উঠাই লৈছে, যিহেতু তলৰ পৰা কোনো ধৰণৰ হেৰি নাই। চাওক এয়া চাওক 2টা খুটা সিহঁতি জইন দি লৈছিলে, সেই 2টা খুটাটো ৰাম, ঈশ্বৰ, ভগৱান। এয়া চাওক পাৰিবি কেনেকৈ বগাই গৈছে চাওক অকণমানিডাল। এয়া চাওক কেনেকৈ ওপৰত, ঈশ্বৰ। সাহস হ'বনে? চাওক কিমান ওপৰলৈ, প্ৰায় এইটো কমেও 80-90 ফুট ওপৰত উঠি ইহঁতে কাম কৰিছে। এয়া চাওক কিমান ওপৰত উঠি আছে চাওক। ইয়াৰ তলত চাওক, তলত 3জনে কৰি আছে, ওপৰত 3জন, 6জনে টাৱাৰটো ফিটিং কৰি দিছে। এয়া চাওক যিডাল পাইপডাল আছিলে মাজত সিহঁতি নট বলটো লগাই লৈছে, সেইডালে গোটেই 3টা খুটা হেৰি কৰিব, আকৌ সেনেকৈ ওপৰতে নি থাকিব, নি ওপৰলৈ লগাই থাকিব। ইয়াত 3 নম্বৰ খুটাটো তুলিছে। বন্ধুসকল, আগতে কোনে কোনে দেখিছে নিশ্চয় কমেণ্ট কৰিব, আৰু কোনে কোনে নাই দেখা নিশ্চয় কমেণ্ট কৰিব। এই ভিডিঅ'টো চাই, এই ভিডিঅ'টোত দেখি কোনে কোনে সাহস কৰিব পাৰিছে বা ভিডিঅ'টো সম্পূৰ্ণলৈ কোনে কোনে চাইছে নিশ্চয় কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তলত টানি আছে আৰু ওপৰত এডাল গৈ আছে। চাওক ৰছীডাল যদি কেনেবাকৈ ছিগি যায়, ভগৱানে নকওক যে তেনেকুৱা নহওক। এয়া চাওক কেনেকৈ সেই ওপৰত এডাল পাইপ যেনেকৈ হিলিছে, চাওক কি ধৰণৰ সিহঁতি কাম কৰিছে। এয়া চাওক ওপৰলৈ চাওক কেনেকৈ তুলি নিছে। সিহঁতৰ এইকণ সুবিধাৰ কাৰণে আমি যথেষ্ট সুবিধা পাওঁ। মোবাইল নেটৱৰ্কৰ মোবাইল চলাবলৈ, ভিডিঅ' চাবলৈ, যিকোনো কাম কৰিবলৈ আমি সুবিধা পাওঁ। এয়া চাওক কাৰ সাহস হ'ব? মোৰ কিন্তু অকণমানো সাহস নহয় দেই। এয়া চাওক ৰাম, হে ভগৱান, চাওক এয়া চাওক কেনেকৈ বগাই এইফালে বহি ল'লে। এতিয়া আকৌ এইটো খুটা ঠিক কৰিছে। এয়া চাওক সেনেকৈ সেই ধৰণৰ কাম কৰি সিহঁতি চাওক কিমান তুলি দিলে। প্ৰায় 180 ফুট, 160-70 ফুট ওপৰ হ'ব। এই 3ডাল ৰছীয়ে এই ধৰণৰ তুলি দিছে। চাওক তলৰ পৰা কিমান তলৰ পৰা সিহঁতি ওপৰত কাম কৰিছে। সাহস হ'বনে বন্ধুসকল? এয়া চাওক মোৰ কিন্তু অকণমানো সাহস নাই দেই। যদি বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট লাইক কৰিব। এয়া চাওক ইটো খুটাৰ পৰা তুলি ল'লে, সেইটো খুটাত কেনেকৈ বগাই আছে, কোনো প্ৰটেকশ্যন নাই, কোনো হেৰি নাই। চাওক কি ধৰণৰ, কাৰ সাহস হ'ব বাৰু? এডাল ৰছী বান্ধি কঁকালত এনেধৰণৰ চাওক কাম কৰিছে। এইটো খুটা তুলি ল'লে, এইটো খুটাৰ পৰা সিটো খুটা জইন কৰিছে। ইমান ওপৰত আৰু বাকী আছেই ওপৰত উঠাবৰ কাৰণে। একদম আকাশত মাছ, আকাশত দেখিছেনে? মোবাইল কেমেৰাও ভালকৈ দেখি পোৱাগৈ নাই। চাওক কিমান ওপৰত, সাহস হ'বনে এনেকৈ ওলমি থাকিবলৈ? মই কিন্তু অকণমানো নোৱাৰোঁ দেই। যদি সঁচাকৈ কৈছোঁ, কিন্তু ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ নিশ্চয়